हेलो फ्रेंड्स नमस्कार आसाम पुलिस रिक्रुटमेंट बोर्डर फाলৰ পৰা ইতিমধ্যে এটা নতুন নোটিফিকেশন আইছে আপোনালোকে দেখা পাইছে আজি নোটিফিকেশনটো দিছে 19/9/2024 ইয়াত আপোনালোকে চাব যিসকল ক্যান্ডিডেটে পুলিচৰ চাকৰিৰ বাবে আবেদন কৰিছিলে সেই সকল ক্যান্ডিডেটৰ বাবে পিএসটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আৰু ফিজিক্যাল এফিসিয়েন্সি টেস্ট পতা হ'ব আপোনালোকে ইয়াত চাব 3/10/2024 তাৰিখে আৰম্ভ হ'ব আৰু ইয়াৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এইটো 23/9/2024 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াত চাব এই পোৰ্টেলটোৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব এই পোৰ্টেলটো মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া থাকিব এতিয়া চাওক কোন সকল ক্যান্ডিডেটে ইয়াৰ কাৰণে আবেদন কৰিছিলে মই নোটিফিকেশনটো দেখাই দিছো আৰু ইয়াত চাব এই ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টত কিমান কি থাকিব আৰু ফিজিক্যাল এফিসিয়েন্সি টেষ্টত কি থাকিব মই আগৰ যেটো নোটিফিকেশন আছিল হেইটো মই দেখাই দিছো ইয়াত আপোনালোকে চাব এইটো আছিল আগৰ নোটিফিকেশনটো যেতিয়া আপোনালোকে আবেদন কৰিছিলে এইটো চাই কৰিছিলে এতিয়া তলৰ পিনে চাব একেবাৰে তলৰ পিনে গৈছো ইয়াত চাব ফিজিক্যাল স্ট্যান্ডার্ড এইটো হ'ব ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট ইয়াৰ কাৰণে জেনাৰেল ওবিসি এমওবিসি এচসিৰ কাৰণে 162.56 সেন্টিমিটাৰ হ'ব লাগিব হাইটটো আৰু এসটিপি আৰু এসটিএইচ ৰ কাৰণে 160.02 সেন্টিমিটাৰ হ'ব লাগিব হাইটটো আৰু চেষ্টটো চাব জেনারেল ওবিসি এমওবিসি এচসি এসটিপি ইহতৰ কাৰণে 80 সেন্টিমিটাৰ লাগে নরমাল আৰু এক্সপেন্ডেড কৰিব লাগে 5 সেন্টিমিটাৰ বঢ়াব লাগে এসটিএইচ ক্যান্ডিডেটে 78 সেন্টিমিটাৰ নরমাল চেষ্ট থাকিলে হ'ব আৰু বঢ়াব লাগিব 5 সেন্টিমিটাৰ 83 সেন্টিমিটাৰ লৈকে বঢ়াব লাগিব এইখিনি হল ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট এতিয়া চাব আৰু এটা দিয়া আছিল ইয়াত ফিজিক্যাল এফিসিয়েন্সি টেষ্ট এইটোত চাব ইয়াত তলৰ পিনে আছে ইয়াত আছে চাব ফিজিক্যাল এফিসিয়েন্সি টেষ্ট ইয়াত থাকিব 40 নম্বৰ তলৰ পিনে আপোনালোকে চাব ইয়াত ৰেস আছে 3200 মিটাৰ ৰেস টু বি কমপ্লিট উইদিন 14 মিনিটস 14 মিনিটত এই 3200 মিটাৰ ৰেসটো কমপ্লিট কৰিব লাগিব আৰু লং জাম্প থাকিব 335 সেন্টিমিটাৰ লং জাম্প থাকিব আৰু তিনিবাৰ চান্স দিয়া হ'ব যেটো তিনিবাৰৰ ভিতৰত যেটো হাইয়েস্ট হ'ব হেইটোই একসেপ্ট কৰা হ'ব ইয়াৰ পিছত চাব ইয়াত আপোনালোকে চাব রানৰ কাৰণে ৰেসৰ কাৰণে এৱাৰ্ড দিয়া হৈছে আপোনালোকে যদি 600 সেকেন্ড তাৰ মানে 10 মিনিটত যদি আপোনালোকে বা ইয়াৰ কমতে যদি আপোনালোকে এই 3200 মিটাৰ ৰেসটো কমপ্লিট কৰে তেনেহলে 20 নম্বৰ পাব এক্সিলেন্ট হ'ব ইয়াৰ পিছত যদি আপোনালোকে 630 সেকেন্ডত এই 3200 মিটাৰটো কমপ্লিট কৰে তেনেহলে 17.6 মাৰ্ক পাব আৰু ইয়াৰ পিছত চাব ইয়াত চাব 670 সেকেন্ডত যদি কমপ্লিট কৰে তেনেহলে 15.2 মাৰ্কস পাব আৰু ইয়াত দিয়া আছে 730 সেকেন্ডত যদি কমপ্লিট কৰে তেনেহলে 12.8 মাৰ্কস পাব 790 সেকেন্ডত যদি কমপ্লিট কৰে 11 মাৰ্কস পাব আৰু 840 সেকেন্ডত যদি পায় তেনেহলে 10 মাৰ্ক পাব ইয়াত ওপৰত দিয়া হৈছে 840 সেকেন্ডতে যদি কমপ্লিট কৰে তেনেহলে 10 মাৰ্ক পাব তাৰ মানে 5 মাৰ্ক পাব ইয়াত চাব লং জাম্পত এৱাৰ্ড দিয়া হৈছে যদি আপোনালোকে 335 সেন্টিমিটাৰ লং জাম্প দিয়ে তেনেহলে 10 নম্বৰ পাব আৰু যদি 400 সেন্টিমিটাৰ যদি লং জাম্প দিয়ে তেনেহলে 12.6 মাৰ্ক পাব তাৰ পিছত চাব 450 সেন্টিমিটাৰ যদি লং জাম্প দিয়ে তেনেহলে আপোনালোকে 15.6 মাৰ্ক পাব এনেকৈ দিয়া হৈছে চাব আপোনালোকে 480 সেন্টিমিটাৰ যদি লং জাম্প দিয়ে তেনেহলে 18 মাৰ্ক পাব আৰু 500 সেন্টিমিটাৰ দিব পাৰিলে এক্সিলেন্ট হ'ব 20 মাৰ্কে পাব ইখিনি আছিল ফিজিক্যাল এফিসিয়েন্সি টেষ্ট আৰু আপোনালোকে যদি কোনো ধৰণৰ অসুবিধা পাইছে তেনেহলে এইটো হেল্পলাইন নম্বৰ আছে এইটোত আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰে আৰু পোষ্ট কেটে ইয়াত চাব পাৰিছে কত কিমানটা পোষ্ট আছিল আপোনালোকে এই সাৰ্কুলাৰটো পাই যাব যদি আপোনালোকে বিচাৰে এই সাৰ্কুলাৰটো তেনেহলে মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি কিবা বিতং জানিব লগা থাকে জানি ল'ব পাৰিব যেহেতু মই ইয়াৰ কাৰণে এটা ভিডিও বনাইছো আগৰ ভিডিও এটা বনাইছো আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰে মোৰ চেনেলত গৈ ভিডিওত সাৰ্চ কৰি দিব আসাম পুলিচ বুলি আহি যাব ভিডিওটো আপোনালোকে চাই ল'ব পাৰিব আপোনালোকে যদি চাকৰিৰ একেবাৰে লেটেষ্ট ভিডিও পাব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ